আমি আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে সমগ্ৰ ৰাজ্যজুৰি মূল্যবৃদ্ধিৰ যি দৈনন্দিনে হৈ আছে অত্যাৱশ্যকীয় সা সামগ্ৰীকে আদি কৰি পেট্ৰল ডিজেল আলু পিঁয়াজকে ধৰি আজি জীৱনদায়িনী যি ঔষধ ইয়াৰ ওপৰত দৈনিক মূল্যবৃদ্ধি হৈ আছে তাৰ প্ৰতিবাদ স্বৰূপে আমি যোগান বিভাগৰ যিগৰাকী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস তেখেতৰ পুত্তলিকা দাস কাৰ্যসূচী আছিলে আজি আৰু ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আমি বিশ্বনাথতো এই তেখেতৰ প্ৰতিকৃতি দাহেৰে আমি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ আৰু ইয়াৰ পৰা ক'ব খোজোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খোজোঁ যে এইগৰাকী অলগদ্ধ যোগান মন্ত্ৰীক অতি শীঘ্ৰেই তেওঁৰ বিভাগৰ পৰা পদত্যাগ কৰি উপযুক্ত এগৰাকী দক্ষ আৰু যোগ্যতা সম্পন্ন ব্যক্তিক যোগান বিভাগৰ দায়িত্ব দিব লাগে। চাওক আজি যেতিয়া যোগান বিভাগৰ মন্ত্ৰীগৰাকীক যদি প্ৰশ্ন কৰা হয় মূল্যবৃদ্ধিৰ ওপৰত তেখেতে তেওঁৰ আওতাত নপৰে বুলি তেওঁ উত্তৰ দিয়ে। গতিকে এনেকুৱা এজন অলগদ্ধ মন্ত্ৰী যোগান বিভাগটো চলাবলৈ একেবাৰে ব্যৰ্থ হৈছে। সেইকাৰণে আমি আজি প্ৰতিবাদ কৰিছোঁ যে অসম চৰকাৰে শীঘ্ৰেই এই যোগান বিভাগৰ মন্ত্ৰীগৰাকীক যোগান বিভাগৰ মন্ত্ৰীগৰাকীক অপসাৰণ কৰি তাত এগৰাকী উপযুক্ত ব্যক্তিক দায়িত্ব দিব লাগে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।